আজি নগাঁও জিলাৰ ৰহাৰ দীঘলীয়াটিত CBSEৰ ইংৰাজী মাধ্যমৰ এজে পাব্লিক স্কুল এখনৰ শুভাৰম্ভ কৰা হয়। আধুনিক পদ্ধতিৰে নিৰ্মাণ বিদ্যালয়খনৰ নাৰ্চাৰীৰ পৰা পঞ্চম শ্ৰেণীলৈ 5টা শ্ৰেণী উপলব্ধ। আপোনাৰ সন্তানটোক ইংৰাজী মাধ্যমৰ বিদ্যালয়ত পঢ়াব বিচাৰিলে এইখনেই বৃহত্তৰ মধ্য অসমৰ ৰহাৰ এখন নিৰ্ভৰযোগ্য শৈক্ষিক প্ৰতিষ্ঠান। উক্ত শুভাৰম্ভ অনুষ্ঠানত বিশিষ্ট সমাজসেৱক তথা দুগদুগীৰ স্বত্বাধিকাৰ উৎপল বনিয়া, সাহিত্যিক, কবি, লেখক, বুদ্ধিজীৱী, শিক্ষা প্ৰতিষ্ঠানৰ শিক্ষাগুৰুৰ লগতে বৃহত্তৰ ৰহা অঞ্চলৰ গণ্যমান্য ব্যক্তি উপস্থিত থাকে। আজিৰ ছাত্ৰ কাইলৈ দেশৰ ভৱিষ্যত। মানৱ সম্পদ গঢ়াৰ যি এক অভিনৱ প্ৰচেষ্টা হাতত লৈছে তাকে লৈ একাংশ উদ্যোক্তাসকলে শলাগিছে। আৰু এপ্ৰিল মাহৰ পৰা পাঠদান আৰম্ভ কৰিব বুলি বিশিষ্ট ব্যৱসায়ী ইক্ৰামুল হুছেইনে আমাৰ সাংবাদিকক জানিবলৈ দিয়ে। নগাঁৱৰ পৰা এহিয়া আহমেদৰ ৰিপৰ্ট, অসম নৰ্থ ইষ্ট নিউজ লাইভ 24x7। আমাৰ গৌৰৱৰ বিষয়, বিশেষকৈ নগাঁও ৰহা বুলি কথা নাই, কিয়নো এইখনে ৰহা প্ৰথমখন CBSE স্কুল য'ত আমাৰ CBSE শিক্ষাৰে সকলোকে শিক্ষিত কৰিব। আৰু মই আশাবাদী ইয়াৰ পৰা আমাৰ ৰহাপাৰা বিশেষভাৱে বহুতো মানৱ সম্পদ গঢ় লৈ উঠিব। হয়, এই বিদ্যালয় আজি যি আমাৰ ইয়াতে ৰহাত যি নতুনকৈ এজে পাব্লিক স্কুল বুলি এইখন বিদ্যালয় স্থাপন কৰা হৈছে, ই সঁচাকৈ ৰহাৰ শৈক্ষিক সমাজত এক সাংঘাতিক অৱদান যোগাব বুলি আমি আশাবাদী। কাৰণ ৰহাত এইটো প্ৰথম পদক্ষেপ। আমাৰ ৰহাৰ উদীয়মান যুৱক বিশিষ্ট ব্যৱসায়ী জেহেৰুল ইছলামৰ এইটো এটা সাংঘাতিক ব্যতিক্ৰমী পদক্ষেপ। ৰহাত CBSE স্কুলৰ এই প্ৰথম শুভাৰম্ভণি। আৰু আমি ভাবোঁ এই স্কুলৰ দ্বাৰা আমাৰ ৰহাৰ যিসমূহ পিছপৰা জেগা আছে, এই পিছপৰা জেগাসমূহৰ যিবিলাক কণ কণ ছাত্ৰ ছাত্ৰী আছে, তেওঁলোকে সঁচাকৈ শৈক্ষিক দিশত আগবাঢ়ি যাব বুলি আমি সম্পূৰ্ণৰূপে আশাবাদী। হয়, ইতিমধ্যে শুভ উদ্বোধন হৈ গৈছে। ছাত্ৰ ছাত্ৰী ইতিমধ্যে আমাৰ 100ৰ ওপৰত হৈ গৈছে আৰু অনাগত 1 মাহত আমি এডমিশ্যন চলাই থাকিম আৰু আমি এপ্ৰিলৰ 1 তাৰিখৰ পৰা আমি পাঠদান চলাই যাম। বৰ্তমান আমাৰ একেবাৰে তলৰ পৰা ক্লাছ 5লৈকে আমি ৰাখিছোঁ। পিছলৈ আমি ইয়াতকৈ আৰু বঢ়াবলৈ চেষ্টা কৰিম। হয়, আমাৰ ৰহাৰ মাননীয় বিধায়ক শশীকান্ত দাস ডাঙৰীয়া আহিছিলে আৰু কেইবাজনো সাহিত্যিক আছিলে, লগত ৰহাৰ বিশিষ্ট ব্যক্তিসকলো আছিলে আৰু আমাৰ মানে ইয়াৰ যিমান গণ্যমান্য ব্যক্তি আছে সকলোৱে আহিছিলে। আৰু ৰাতিপুৱা 10:30মান বজাত অপেনিং হৈছিলে। বাকী পিছলৈ আৰু বহুত মানুহ আহিছে আৰু সভা হয়, মানে এইটো আচলতে ৰহাবাসী মানুহৰ, দীঘলীয়াটি মানুহৰ বহুত দিনৰ পৰা এটা দাবী আছিলে যে ৰহাত CBSE স্কুল এখনো নাই। গতিকে মানে যিখিনি আছে আমাৰ চব সেৱাৰ আণ্ডাৰত আছে, CBSE নাছিলে। গতিকে CBSE খুলিবৰ কাৰণে সকলোৰে মানে এটা দাবী আছিলে। সেই দাবীৰ প্ৰতি সন্মান জনাই আমি CBSEটো খুলিবৰ কাৰণেহে মানে প্ৰচেষ্টা হাতত লৈছোঁ। মই ভাবোঁ বহুত ভাল প্ৰভাৱ পৰিব, কাৰণ আশে পাশে তেনেকুৱা CBSE স্কুল নাই। বহুত দিনৰ পৰা বহুতে কৈ আছিলে, বহুত ভাবি চিন্তি মানে বহুত ৰিস্ক লৈ পেলাই আমি CBSE স্কুল এটা প্ৰতিষ্ঠা কৰিলোঁ। এতিয়া বাকী সকলো ৰাইজে যদি আশীৰ্বাদ কৰে তে আমি আগলৈ আৰু ভাল, আমিতো পিছলৈ ভাবিছোঁ মানে হাই ছেকেণ্ডেৰীলৈকে কৰি দিয়া আমি আশা কৰি আছোঁ। গতিকে সকলোৱে যদি সহায় সহযোগ কৰে তেতিয়া আমি আগবাঢ়িব পাৰিম। সকলোৰে দোৱা আশা কৰিছোঁ, আশীৰ্বাদ কৰিব যাতে আমি আগবঢ়াই নিব পাৰোঁ আৰু ভাল কৰি। এইটো ৰহা দীঘলীয়াটি লোকেশ্যন। এইটো বাহিৰা মানুহে ইষ্ট ৱেষ্ট ধাবাৰ ফ্ৰণ্টত ক'লেও গম পাব, বা আৰিয়ান হাৰ্ডৱেৰৰ লগত প্ৰপাৰ দীঘলীয়াটিতে। আৰু আপোনাৰ আহিছে বৰ্তমান মেঘালয়ৰ পৰা আছে 6-7জন, কেৰালাৰ পৰা 4জন আছে আৰু আমাৰ লোকেল 500জনমান এতিয়ালৈকে সোমাইছে। আমি ইণ্টাৰভিউ লৈছিলোঁ, 150 টিচাৰৰ মাজৰ পৰা 5জন চিলেক্ট কৰা হৈছে আমাৰ লোকেলত। বাকীবিলাক তেওঁলোকে আগৰ পৰাই প্ৰফেশ্যনেল আছিলে সেইটো, গতিকে সিহঁতক চিলেক্ট কৰা হৈছিলে তাৰ পৰাই। পাৰিব, গোটেই অসমৰ য'ৰ পৰা আহে কোনো অসুবিধা নাই, য'ৰ পৰা ইচ্ছা যেনেকৈ ইচ্ছা
কোনো কণ্টেক্ট নম্বৰ দিয়া থাকিব, যোগাযোগ কৰিলে। হোষ্টেলৰ ব্যৱস্থা বৰ্তমান নাই, হোষ্টেলৰ ব্যৱস্থা কৰিম, হোষ্টেলৰ কাম চলি আছে। 5লৈকে বৰ্তমান, অহা বছৰৰ পৰা আকৌ বঢ়াই নি থাকিব।